আপোনালোকক কৈছিলোঁ নহয় আৰু এখন পথাৰ আছে, এই পথাৰত আহিলোঁ। এইটো একচুৱেলি আমাৰ ঘৰৰ, সেইটো আছিলে উত্তৰ ফালে, এইটো দক্ষিণ ফালে। ইয়াতো কোমোৰা লাগিছে, একচুৱেলি লাও নহয়, ইয়াত কোমোৰা লাগি আছে। এইটো বেঙেনা খেতি, এইটো চাচাৰ ল'ৰা বেঙেনা খেতি। বেঙেনা ইমানেই সস্তা বোলে, যোৱাকালি বজাৰৰ পৰা ঘূৰাই আনিলে, গৰুক খুৱাই আছে। বেঙেনা লাগি আছে। আমাৰ কোনেও এতিয়া পাচলি বজাৰত নিনিয়া হ'ল। বেঙেনা লাগি আছে খেতিত, কিন্তু উঠোৱা নাই, দাম নাই বুলি কোনেও উঠোৱা নাই। এইটো লাও লগাইছে, বলক আগলৈ যাওঁ কি আছে চাওঁ। এইটো খেতি, এইটো ধনিয়া খেতি নেকি? হয়, বৰ্তাৰ ল'ৰা ধনিয়া। ইয়াতো বেৰ দিয়া আছে, গতিকে মাজত সোমাব নোৱাৰিম। আপোনালোকক টানি দেখুৱাই আছোঁ। ধনিয়া এইটো দামত বিকিব পাৰিব, আৰু হয়তো 15 দিন পিছত লাগিব। সি খেতিত কাম কৰি আছে। সেয়া বৰ্তাৰ ল'ৰা ডাঙৰ দাদা হয়। এইটো পথাৰ অতনি, এইটো পথাৰেই দেখুৱাই আছিলোঁ অতনি। এতিয়া বেলেগ, এইটো মাজু দাদাৰ আলু খেতি। এইটো পানী টেংকি, আমাৰ পানী টেংকি, গাঁৱৰ পানী যোগান আঁচনিৰ পানী টেংকিটো মাজু দাদাৰ আলু খেতি। এইটো আলু খেতি আমাৰেই হয়, মাটিখিনি এই ৰাস্তা সিটো চমূৰলৈকে মই দেখুৱাওঁ কোনখিনিলৈকে আছে। সেই এটা গড় দেখা পাইছে আপোনালোকে, সেই গড়টোলৈকে এটা ৰাস্তা আছে, প্ৰায় 300 মিটাৰ হ'ব ইয়াৰ পৰা। এইটো ৰাস্তাৰ পৰা পশ্চিম ফালেও আৰু এটা ৰাস্তা আছে, সেইটো ৰাস্তালৈ প্ৰায় 1 কিলোমিটাৰমান, প্ৰায় 1 কিলোমিটাৰ হ'ব। সেইখিনি গোটেইখিনি আমাৰ পৰিয়ালৰ মানুহ। ব'লা পাপা আমি বেলেগ দেখুৱাওঁ। এইটো অথনি কৈ আছিলোঁ যে চাচাৰ ল'ৰা বেঙেনা খেতি, এইটোৱে সেইটো খেতি। আকৌ এইটো ছাইডত আহিব লগা হ'ল, পথাৰৰ ফালে গৈ আছোঁ, পথাৰৰ মাজৰ ফালে। ইয়াত আগতেও মোৰ চেনেলত বেঙেনা আলুৰ ভিডিঅ' আছে যদিও সেইবোৰত মই মাত দিয়া নাছিলোঁ। একচুৱেলি ল'ৰাই বনাই আছিলে, গতিকে সি মাত দিয়া নাই। সি বয়তে দিয়া নাই। সি ইংলিছত, হিন্দীত ক'ব পাৰে, কিন্তু মোৰ নিচিনা নহয় আৰু। হিন্দীও মই ক'ব নোৱাৰোঁ, ইংলিছো ক'ব নোৱাৰোঁ। এইটো বেঙেনা খেতি, দাদাৰ আলু খেতি। আৰু এই পানী টেংকি দেখুৱাইছিলোঁ আপোনালোকক। এইটো পথাৰত আৰু এখন পথাৰ আছে, এই ফ্ৰণ্টত ৰাস্তাৰ সিপাৰে। ইয়াতো আমাৰ পৰিয়ালৰ মাটি আছে। এইটো চবৰে আছে, ডাঙৰ দাদাৰ আছে, বৰ্তাৰ ল'ৰাহঁতৰ আছে, আৰু গাঁৱৰ বেলেগ মানুহৰ। একচুৱেলি ইয়াত এতিয়া চব চাংহে আছে। ইয়াত আছিলে কি আছিলে আছিফ? এই কেৰেলা আছিলে, তিতা কেৰেলা, লেচেৰাৰ আছিলে বুলি কৈ আছে। আৰু এই জাল দি বেৰ দি ৰাখিছে। ইয়াতো পটল খেতি আছিলে, পটল মৰিলে মাজতহে। চাওক, যিমান দূৰলৈকে চাব অকল খেতিয়েই খেতি, ইয়াৰ বাহিৰে একো নাই। আৰু গাঁৱৰ ৰাস্তা চাব, আমাৰ গাঁৱৰ ৰাস্তা, বিশেষকৈ চৰাঞ্চলৰ গাঁৱৰ ৰাস্তা ইয়াত এনেকুৱা হয়। এইটো আমাৰ ঘৰৰ ফ্ৰণ্টেদি গৈছে এইটো ৰাস্তা, এইটো আকৌ চৰলৈ গৈছে। আকৌ আমি যোনপিনে আহোঁ, নগাঁৱলৈ যোৱা ৰাস্তাও এইটো গৈ সেইটো ৰাস্তাৰ লগত সংযোগ হৈছে। এয়া জংঘল চাওক, এতিয়াতো জংঘল নাই বুলিয়ে ক'ব পাৰি। এয়া আমাৰ পৰিয়ালৰ ঘৰ দুৱাৰ, এতিয়া জংঘল নাই বুলি ক'ব পাৰি। আগৰ তুলনাত একো জংঘল নাই। আৰু ধূলি চাইছে কিমান ধূলি। মই যোৱা 15-20 মিনিট ধৰি খোজকাঢ়ি আছোঁ পথাৰত। মোৰ ভৰিৰ অৱস্থা চব বেয়া হৈ গ'ল। পাপা ফোন আহিছে, ফোনটো ৰিচিভ কৰা। এইটো গাজৰ খেতিত গৈছিলোঁ। এয়া আলু খেতি, এয়া চব খেতি অকল। সেইপিনেও আমাৰ পৰিয়ালৰ আছে মানুহ, সেই বাজাৰণীকেইটা এইপিনে। আমাৰ ঘৰটো দেখুৱাম আপোনালোকক। এইটো আমাৰ ঘৰৰ ৰাস্তাত আহি পালোহি। এতিয়াতো অলপ উন্নত, তেতিয়া দিনত এইবোৰ ৰাস্তাও নাছিলে। আমি যেতিয়া লিখা পঢ়া কৰিছোঁ, এয়া মোৰ গাড়ী, আৰু এইটোৱে আমাৰ ঘৰৰ যোনটো চিধা দেখা পাইছে, ইয়াতে মোৰ জন্ম, আমাৰ চবকেইটাৰে জন্ম। আৰু এইটো LP স্কুল, আমি লিখা পঢ়া কৰা স্কুল এইখনেই। কিন্তু তেতিয়া কিন্তু এনেকুৱা পকী ঘৰ নাছিলে, তেতিয়া কেঁচা ঘৰ আছিলে, ওপৰত টিনপাত আছিলে, আৰু ছাইডত বেৰ আছিলে কাঠৰ। আজিকালি চৰকাৰে অলপ উন্নত কৰিছে,
কংগ্ৰেছ চৰকাৰ অহাৰ পিছত হৈছে আৰু হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী থকা অৱস্থাতে এইবোৰ উন্নতি হৈছে ক'ব গ'লে। ইয়াতকৈ আমাৰ গৰু আমাৰ এইটো বৰ্তা ল'ৰাৰ গৰু একচুৱেলি এইটো আমাৰ গড় পুৰণা গড় এইটো মোৰ জন্ম ইয়াতে আমাৰ পৰিয়ালৰ ঘৰ দুৱাৰ গৰু ছাগলী যি আছে গাঁৱত যি থাকিব লাগে একেবাৰে গাঁও অঞ্চল ৰিম'ট এৰিয়া তাতে গতিকে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পালে জনাব লাইক শ্বেয়াৰ কমেণ্ট আৰু অৱশ্যে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ। আজি আহিছিলোঁ টুকটুকি একচুৱেলি সেইটো ঘৰ ইয়াতে আহিছিলোঁ এতিয়া ওলাই যাম কিন্তু টুকটুকি ঘৰ দুৱাৰ কেনেকুৱা আমাৰটোতো দেখা পালেই একেবাৰে বিল' প্ৰপাৰ্টি লাইন আমি দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ বসবাস কৰা মানুহ একচুৱেলি শাহু ঢুকালে 2019 তেতিয়াৰ পৰা ঘৰ দুৱাৰ একেবাৰে খালী ঘৰৰ আচল মানুহ নাথাকিলে ঘৰৰ অৱস্থা জানেই কেনেকুৱা হয় তেনেকুৱা হৈছে আৰু এইটো হ'ল তেওঁলোকৰ ঘৰ আপোনালোকক গোটেই বাউণ্ডাৰীটো দেখুৱাওঁ পিছত বাহিৰৰ দৃশ্যখিনি দেখুৱাম টুকটুকি কিয় বিখ্যাত কিহৰ বাবে বিখ্যাত দেখুৱাম চব চেদিলি বেদিলি হৈ আছে ঘৰ দুৱাৰ কোনো দেখভাল কৰোঁতা নাই এইটো ব্ৰাদাৰ ইন ল'ৰ স্কুল আছিলে স্কুলটো ক্ল'জ কৰি দিলে আজিকালি স্কুল নচলাই সি টিউশ্যন চলাই এইটো ঘৰত এইটো হ'ল মোটামুটি তেওঁলোকৰ পিছপিনে আৰু আছে জংঘল বাৰী নাযাওঁ তাত সেইখিনি নেদেখুৱাম বাহিৰৰ দৃশ্যখিনি দেখুৱাম এইটো ভিডিঅ' আৰু আমাৰ গাঁৱৰ এটা ভিডিঅ' আছিলে লাষ্টত আমাৰ ঘৰৰ সেইটো মিলাম এইটো হ'ল তেওঁলোকৰ টয়লেট বাথৰুম পাকঘৰ এইটো আৰু এইটো ব্ৰাদাৰ ইন ল'ৰ স্কুল আছিলে এইখিনি জেগাত খালী হৈ আছে এতিয়া নেমু বাৰী কঁঠাল গছ গছনি আছে বিভিন্ন গছ গছনি বলক এতিয়া বাহিৰৰ ফালে যাওঁ বাহিৰত কি আছে দেখুৱাম তেওঁলোকৰ বাউণ্ডাৰীৰ ভিতৰৰ পৰা এয়া চাওক শহুৰবোৰৰ মাটি হয় গোটেইখিনি নহয় অলপ চলপ আছে ইয়াত চব পুখুৰী চাওক মানে মাছৰ ব্যৱসায় ইয়াত মাছৰ ব্যৱসায় মাছ পোহে চবেই মাছৰ ব্যৱসায়ৰ বাবে বিখ্যাত এইটো তেওঁলোকৰ পুখুৰী হয় যদিও মোৰ হিচাপত পাইকাছত দিয়া আছে পাইকাছ মানে চুক্তিত দিয়া আছে 1 বছৰৰ চুক্তিত দি দিয়ে নিজে নকৰে গোটেইটো পানী এতিয়া ঠাণ্ডা দিন বেলেগ পথাৰত পানী নাই কিন্তু টুকটুকি পানী আছে পানী ওলাই যোৱাৰ কোনো ৰাস্তা নাই একচুৱেলি এওঁলোকে এনেকৈ ফিচাৰী খান্দাইছে চবতে অকল পানী এইটো আকৌ শহুৰবুঢ়াৰ ফিচাৰী এওঁলোকৰ ফাদাৰ ইন ল'ৰ পুখুৰী সেইটো LP স্কুল টুকটুকি LP স্কুল তেওঁলোকৰ ঘৰত এয়া চাইছে আৰু মোটামুটি দৃশ্য এইখিনি চবতে ফিচাৰী সেই পথাৰৰ মাজত ফাৰ্ম কিহৰ ফাৰ্ম নাজানো এইটো মই সেইপিনে নাযাওঁ সচৰাচৰ নাযাওঁ চ' দেখুৱাব নোৱাৰিম এইকেইটা ফিচাৰী তেওঁলোকৰ ডাঙৰ ফিচাৰী হয় সেইয়া মাছ সেইটো ফিচাৰীত 4-5 বিঘা মাছ এটা ডাঙৰ মাছ লৰি আছে কমেও 8-10 কেজিমান হ'ব মোৰ অনুমান নাজানো চবতে ফিচাৰী এইখিনি মাটি শহুৰবুঢ়া সেইটো মছজিদ বনাইছে সৰু মাদাৰ ইন ল'ৰ নামতে শাহুৰ নামত বনাইছে দি দিছে মাটি আৰু 1 কটা নে 2 কটা মাটি নাজানো ফিচাৰী টিচাৰী আছে আৰু ইয়াৰ মেইন ব্যৱসায় আজিকালি খেতি নহয় বড়ো ধানটো হয় চাগে যেনে তেনে শালি ধানৰ খেতি নহয়েই চব ফিচাৰী আপুনি যেনেই চাব তেনেই ফিচাৰী দেখা পাব বেলেগ একো নাই এইটো তেওঁলোকৰ ঘৰ চ' প্ৰায় 1.5 বিঘা মাটিত আছে বাউণ্ডাৰী তেওঁলোকৰ গোটেইখিনি 1.5 বিঘামান মাটি হ'ব কিন্তু এতিয়া থাকিলেও একো নাই শহুৰবোৰৰো বেমাৰ একেটা শাহু ঢুকালে ল'ৰাটো বেমাৰী আৰু অপাৰেশ্যন হৈছিলে কঁকালৰ সি বেলেগ বেমাৰী নহয় চলা ফিৰাত অলপ অসুবিধা হয় ফুৰা চকাত চ' বন্ধুসকল আজিলৈ ইমানে বাই